মানে আজি আমাৰ প্ৰায় 11 চনৰ পৰা আমি এইটো কৰি আছোঁ। প্ৰতি বছৰে প্ৰায় 15 পৰা 20 কুইণ্টলৰ ভিতৰত মাছ বিক্ৰী কৰা হয়। আৰু এইটো আমাৰ উদ্দেশ্য হ'ল এইটো আমি নিজে লাভ লোকচানটোৰ কথা ভাবা নাই, যাতে আমাক দেখি আমাৰ এই অসমীয়া মানুহখিনি যাতে আহি এনেধৰণৰ অলপ কাম কাজ কৰে, আৰু সেইটো লৈ আমি সেইটো কৰা এইটো আদৰ্শগত হিচাপত কৰা হৈছে, যাতে আমাক দেখি বেলেগ মানুহ ওলাই আহে। এইটো আমি কয়াকুছি বৰপেটা ৰোড। কি মাছ উঠিছে এতিয়া গাছ কাপ, চিলভাৰ, এই চিতল, এনেকৈ আদি ভালেখিনি মাছ উঠাইছে। সমূহ আমি অসমবাসীলৈ উৰুকাৰ ওলগ জনাইছোঁ। আমি প্ৰতি বছৰে উৰুকাৰ নিশা আমি 17 কুইণ্টল 15 কুইণ্টলকৈ মাছ আমি বিক্ৰী কৰোঁ। অসমতে আমাৰ মাছ যায় বুলি ক'ব পাৰি। আমি কয়াকুছি, বৰপেটা ৰোড, হাউলি, তাৰপিছত এই এই ওচৰৰ পাছৰে যিখিনি বজাৰ আছে আমাৰ পৰা মাছখিনি লৈ যায় তেওঁলোকে বিক্ৰী কৰে। আমি 2011 চনতে আমাৰ এটা সপোন আছিল যে আমি এটা মাছ পুখুৰী কৰিম। ইয়াত আমি খেতি পথাৰ আছিল 6 বিঘা। আমি এতিয়া পুখুৰী হেৰি কৰিলোঁ, কাৰণ মোৰ দাস মোৰ মিষ্টাৰ বিকট চন্দ্ৰ দাস, তেওঁৰ বিৰাট ইচ্ছা যে এটা মুছলিম মানুহে যদি কৰিব পাৰে আমি অসমীয়া মানুহে কিয় কৰিব নোৱাৰোঁ। ঠিক তেনেধৰণে তেওঁ 2011ৰ পৰা আজি কি মাছ উঠালে? আজি আমাৰ মাছটো ক'লোৱে হাউলি, তাৰপিছত কয়াকুছি, বৰপেটা ৰোড, এইখিনি আমাৰ মাছ যাব আজি। কিমান কুইণ্টল উঠিছে আজি? আমাৰ 7 কুইণ্টল উঠিছে। আজি আমাৰ প্ৰায় 11 চনৰ পৰা আমি এইটো কৰি আছোঁ। প্ৰতি বছৰে প্ৰায় 15 পৰা 20 কুইণ্টলৰ ভিতৰত মাছ বিক্ৰী কৰা হয়। আৰু এইটো আমাৰ উদ্দেশ্য হ'ল এইটো আমি নিজে লাভ লোকচানটোৰ কথা ভাবা নাই, যাতে আমাক দেখি আমাৰ এই অসমীয়া মানুহখিনি যাতে আহি এনেধৰণৰ অলপ কাম কাজ কৰে, আৰু সেইটো লৈ আমি সেইটো কৰা এইটো আদৰ্শগত হিচাপত কৰা হৈছে, যাতে আমাক দেখি বেলেগ মানুহ ওলাই আহে। এইটো আমি কয়াকুছি বৰপেটা ৰোড। কি মাছ উঠিছে এতিয়া গাছ কাপ, চিলভাৰ, এই চিতল, এনেকৈ আদি ভালেখিনি মাছ উঠাইছে। সমূহ আমি অসমবাসীলৈ উৰুকাৰ ওলগ জনাইছোঁ। আমি প্ৰতি বছৰে উৰুকাৰ নিশা আমি 17 কুইণ্টল 15 কুইণ্টলকৈ মাছ আমি বিক্ৰী কৰোঁ। অসমতে আমাৰ মাছ যায় বুলি ক'ব পাৰি। আমি কয়াকুছি, বৰপেটা ৰোড, হাউলি, তাৰপিছত এই এই ওচৰৰ পাছৰে যিখিনি বজাৰ আছে আমাৰ পৰা মাছখিনি লৈ যায় তেওঁলোকে বিক্ৰী কৰে। আমি 2011 চনতে আমাৰ এটা সপোন আছিল যে আমি এটা মাছ পুখুৰী কৰিম। ইয়াত আমি খেতি পথাৰ আছিল 6 বিঘা। আমি এতিয়া পুখুৰী হেৰি কৰিলোঁ, কাৰণ মোৰ দাস মোৰ মিষ্টাৰ বিকট চন্দ্ৰ দাস, তেওঁৰ বিৰাট ইচ্ছা যে এটা মুছলিম মানুহে যদি কৰিব পাৰে আমি অসমীয়া মানুহে কিয় কৰিব নোৱাৰোঁ। ঠিক তেনেধৰণে তেওঁ 2011ৰ পৰা আজি কি মাছ উঠালে? আজি আমাৰ মাছটো ক'লোৱে হাউলি, তাৰপিছত কয়াকুছি, বৰপেটা ৰোড, এইখিনি আমাৰ মাছ যাব আজি। কিমান কুইণ্টল উঠিছে আজি? আমাৰ 7 কুইণ্টল উঠিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।